নমস্কাৰ বন্ধুসকল, মই বিন্তু সবকে মোৰ চেনেল বিন্তু টাইমত স্বাগতম জনাইছোঁ। আজি মই গৈ আছোঁ ৱেষ্ট কাৰ্বি আংলং হামৰেং পাৰ্কত। গৈ থাকোঁতে মাজ ৰাস্তাত ৰিজাৰ্ভত দেখা পালোঁ শিৱ মন্দিৰ, অলপ সেৱা কৰি লৈছোঁ। আৰু ইয়াতে দেখা পালোঁ বিশাল গছ। মন্দিৰৰ ওচৰত দেখা পালোঁ আপোনাৰ ডাঙৰ এটা বিল। ইয়াতে অকণমান জিৰণি লৈ আকৌ আৰম্ভ কৰিছোঁ আপোনাৰ হামৰেং পাৰ্কত যাবৰ কাৰণে। গোটেই ৰাস্তাটো আপোনাৰ ৰিজাৰ্ভ ফৰেষ্ট ৰিজাৰ্ভ, জংঘল নাই। আপোনাৰ হোজাইৰ পৰা হামৰেং আপোনাৰ 10-12 কিলোমিটাৰ। বৰ্তমান আহি পালোঁ পাৰ্কত, হামৰেং পাৰ্ক ৱেষ্ট কাৰ্বি আংলঙত। কোনোবা ধৰক আপোনাৰ নগাঁৱৰ পৰা যদি আহিব বিচাৰিছে হামৰেং পাৰ্কত, তেন্তে এটা কাম কৰিব, আপোনাৰ নগাঁও হৈ দবকা বাইপাছ হৈ আহিব আপোনাৰ হোজাইৰ পিছত আহি পাব আপোনাৰ কুমৰিকাটাৰ পিছত আহি পাব হামৰেং পাৰ্ক চাব পাৰে। ভিডিঅ'টো দেখিলে গোটেইখিনি গম পাই যাব কেনেকৈ আহিব লাগিব। বৰ্তমান পাৰ্কৰ ভিতৰত এণ্ট্ৰি কৰি আছোঁ। ভিতৰৰ দৃশ্যখিনি বৰ্তমান দেখাম ইয়াতেই ভিডিঅ'ত। আপোনালোকে আপোনাৰ ফেমিলি লৈ আহিব পাৰে, ল'ৰা ছোৱালীক লৈ আহিব পাৰে, মানে টাইমটো ভালেখিনি স্পেণ্ড হ'ব। পাৰ্কৰ ভিতৰত পুখুৰী আছে, বহুত ডাঙৰ, চাব পাৰে। ইয়াতে মানে ব'টিঙো কৰিব পাৰে। ব'টিং যদি কৰে মানে এজনৰ 50 টকাকৈ দিব লাগে। যদি 4জন যদি উঠে তেন্তে 200 টকা দিব লাগিব। এইখন গড় আপোনাৰ বনাই পিনে থৈছে, মানে দেখাত ভাল লাগিছে। ইয়াতে পাৰ্কৰ ভিতৰত পৰিৱেশটো খুবেই ধুনীয়া, পূৰা চফা। আৰু ইয়াতে সোমাবৰ কাৰণে আপোনাৰ 20 টকা দিব লাগিব এজনকৈ। পাৰ্কৰ ভিতৰত চাব পাৰে বিভিন্ন ধৰণৰ গছ আছে, ধুনীয়া গছ। আপোনাৰ জিৰাফো বনাই থৈছে, বনোৱা জিৰাফ। এইফালে আপোনাৰ চাব পাৰে ফুলৰ গছ। ভিতৰত এটা সৰু পুখুৰী। সন্ধিয়াৰ পিছত দৃশ্যখিনি খুবেই ধুনীয়া লাগে, মানে পানীবোৰ ইয়াৰে পাইপ পৰা ওলাই থাকে। চাব পাৰে খুবেই ধুনীয়া জানুৱাৰ বনাই থৈছে। পাৰ্কৰ ভিতৰত আপোনাৰ সৰু ল'ৰা ছোৱালীবোৰ খেলিবৰ কাৰণে বস্তুবোৰ আছে। সৰু ল'ৰা ছোৱালীবোৰ যদি খেলে, গাৰ্জিয়ানবোৰ বহিবৰ কাৰণে জগাও আছে। ধুনীয়াকৈ বনাই থৈছে জগাখিনি। ফাইনেলি ব'টিং কৰি আছোঁ 3জন বিশেষ ব্যক্তিৰ লগত। তেওঁ 2জন হৈছে মোৰ মিছেছৰ ভণ্টি, আৰু এইজন বিশেষ ব্যক্তি, তেখেতৰ নাম হ'ল মিষ্টাৰ সুৰজ। বৰ্তমান ভিডিঅ'টো ইয়াতে সামৰিছোঁ। যদি ভাল পায় তেন্তে ছাবস্ক্ৰাইব আৰু ফ'ল' কৰিব। জয় অসম।